বিদেশলৈ যাব নোৱাৰিব মৃত্যু দিব মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ কৰিছোঁ। কেৱল এভাৰেষ্ট বুলি ক'লে ভুল হ'ব। পাছতীয়াকৈ ইতিমধ্যে মানে ধৰক 24 ঘণ্টাৰ ভিতৰত হয়তো টোপনি যোৱাৰ সময়তহে এভাৰেষ্টৰ বিষয়ে মই ভবা নাছিলোঁ, কিন্তু সপোনতো মই এভাৰেষ্টে দেখিছিলোঁ। মই আকাশখনলৈ চাই চাই ভাবিছিলোঁ এভাৰেষ্ট শৃংগতনো কেনেকুৱা হ'ব পাৰে, তেনেকেই মই সপোন দেখিছিলোঁ। আৰু যেতিয়া মই 5ম শ্ৰেণীত পঢ়ি আছিলোঁ, এই ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ এজন নিচিনা হৈ আছিলোঁ মই, তেতিয়া এখন পঢ়ি থকা কাগজৰ পৰা মই তাৰ সেই শৃংগটোৰ প্ৰতি মই আকৰ্ষিত হৈছিলোঁ। সেই পঢ়ি থকা কাগজখনত মাউণ্ট এভাৰেষ্টৰ কথা উল্লেখ আছিলে আৰু ছাৰ এডমাণ্ড হিলাৰী আৰু টেনজিং নৰ্গেৰ কথা উল্লেখ আছিলে। তেতিয়াই মই সপোন দেখিবলৈ আৰম্ভ কৰিছিলোঁ। সেইটো আচলতে মোৰ পক্ষে সম্ভৱ হ'ব নালাগে, কিন্তু মই ভাবিছোঁ যে সপোন দেখাটো মই চেষ্টা কৰাটোতো মোৰ কোনো বাধা নাই। কোনখন দেশতনো এভাৰেষ্ট শৃংগটো আছে মই সেইটোৱে জনা নাছিলোঁ, বাকীখিনিতো দূৰৰ কথা। কিন্তু যেতিয়া মই মেট্ৰিক পাছ কৰিলোঁ, মেট্ৰিক পাছ কৰাৰ পিছত মই নেপাললৈ গুচি গৈছিলোঁ ঘৰত ক'ব নোৱাৰাকৈ। নেপাললৈ গৈ মই এভাৰেষ্ট শৃংগ আৰোহণৰ বাবে গোটেই কি ব্যৱস্থাই এভাৰেষ্ট শৃংগটো NMMS যিটো নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ আমাৰ বিদ্যালয়ৰ পৰা 5জন ছাত্ৰ উত্তীৰ্ণ হৈছিল। আৰু 2025 বৰ্ষৰ কৃতি শিক্ষক হিচাপে আমাৰ বিদ্যালয়ৰ সীমান্ত বুঢ়াগোহাঁই নিৰ্বাচিত হৈছে। গতিকে এই 5জন ছাত্ৰৰ লগতে আমাৰ কৃতি শিক্ষক সীমান্ত গোহাঁইক সম্বৰ্ধনা জনাবৰ কাৰণে আমি এই অনুষ্ঠানটো ছাত্ৰসকলে যিটো স্কলাৰশ্বিপ পাইছে কিমান পাব? প্ৰতিজন ছাত্ৰই 48,000কৈ পাব 48 মন্থত 4 বছৰ। তেওঁলোকে 9, 10, 11, 12ত এই 4 বছৰত তেওঁলোকে প্ৰতিমাহে 1,000 টকাকৈ পাব। হয়, তেখেতলোকৰ যিটো পাৰদৰ্শিতা শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণে পাবলৈ সক্ষম হৈছে? তেওঁলোকক আমি বিদ্যালয়ৰ তৰফৰ পৰা সাধাৰণভাৱে শ্ৰেণীত হোৱা পাঠদানৰ উপৰিও আমি এক্সট্ৰাকৈ কিছুমান আমি পাঠদানৰ ব্যৱস্থা কৰিছিলোঁ। আমাৰ বিদ্যালয়ৰ সকলো মানে শিক্ষকে এই ক্ষেত্ৰত সহায় সহযোগ কৰিছে। অনাগত দিনত আপোনালোকৰ বিদ্যালয়ৰ লগতে বেলেগ অন্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা ধৰণৰ স্কলাৰশ্বিপ পাবৰ বাবে আপুনি কিবা অনুৰোধ জনাব? ছাত্ৰ ছাত্ৰীসকলক আমি আগুৱাই নিবলৈ হ'লে বিশেষকৈ অভিভাৱক বা শিক্ষক সকলোৰে সহযোগিতা লাগিব। এতিয়া আমাৰ বিদ্যালয়ৰ নিচিনা অন্যান্য বিদ্যালয়বিলাকো NMMSৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব মই আশা কৰিছোঁ। সকলো বিদ্যালয়ে চেষ্টা কৰক, এনেধৰণে আগুৱাই যাওক। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক বহু ক্ষেত্ৰত আৰ্থিক দিশতো সহায় কৰিব NMMSৰ পৰীক্ষাটোৰ যোগেদি। গতিকে মই সকলো ছাত্ৰ ছাত্ৰীক এই ক্ষেত্ৰত তেওঁলোকৰ অধ্যাপকৰ যোগেদি তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।